হেল্ল' বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আপোনালোকে যিসকল লোকে চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিছে অনলাইন যোগে, সেই চৰকাৰী টয়লেটৰ এতিয়া ভেৰিফিকেশ্যন হৈছে নে নাই, আপোনালোকে কেনেধৰণে আপোনালোকৰ ষ্টেটাছটো চেক কৰিব, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই দিম। আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকে চেক কৰিব পাৰিব। আপোনালোকৰ এপ্লাই কৰা সেই চৰকাৰী টয়লেটটো আপোনালোকৰ ৰিচিভ হৈছে নে নাই, ভেৰিফিকেশ্যন হৈছে নে নাই, আপোনালোকে চাব পাৰিব। গতিকে প্ৰথমতে এনেধৰণৰ আপুনি SBM বুলি আপুনি চাৰ্চ কৰিব লাগিব গুগলত গৈ কেনে। SBM বুলি চাৰ্চ কৰাৰ পিছতে এনেধৰণৰ এটা পেজ পাব। ইয়াতে আছে স্বচ্ছ ভাৰত গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ। এইটো আপুনি অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব। এই অপশ্যনটোত আপুনি ক্লিক কৰাৰ পিছতে অলপ সময় প্ৰচেছ ল'ব। চাৰ্ভাৰটো বহুত বেয়া আছে, অলপ সময় প্ৰচেছ ল'ব। আমাৰ ইয়াতে সময় লৈ আছে, ইয়াতে অলপ সময় লৈছে। এনেধৰণে আপুনি চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকৰ এটা নতুন এটা পেজ অপেন হ'ব। চাওক, মই বেক কৰি কিনে আকৌ ইয়াতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগতে মোৰ চাওক এনেধৰণে এটা পেজ অন হৈছে। ইয়াতে তলত মই গৈ কেনে কিবা এটা অপশ্যন পাইছোঁ। ইয়াতে চাওক, ইয়াত কিবা এটা ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটা। ইয়াত আছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL ডাছবৰ্ড। তাৰপিছত আছে ডাছবৰ্ড, বহুতো কেইটা ইয়াত চাওক ডাছবৰ্ড আছে, বহুত কেইটা লিংক ইয়াত আছে। আমি এই মাজত যিটো আছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL ডাছবৰ্ড, ইয়াতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আপোনালোকে যেতিয়া এপ্লাই কৰিছে, এপ্লাই কৰাৰ সময় যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াতে দিব লাগিব। সেই মোবাইল নম্বৰটো আপোনালোকৰ ইয়াতে দিয়াৰ পিছতে আপুনি গেট OTPত ক্লিক কৰিব লাগিব। প্ৰথমতে আমি আমাৰ মোবাইল নম্বৰটো ইয়াতে বহাই দিছোঁ। চাওক, মই ইয়াত মোবাইল নম্বৰটো বহাই দিয়াৰ পিছতে OTP মোৰ মোবাইলত আহিছে। চাওক, OTP আহি গ'ল। মই এই OTPটো ইয়াতে ফিল কৰিব লাগিব। তাৰপিছতে কেপচাৰ কোড আছে, কেপচাৰ কোডটো মই ইয়াতে বহাই দিব লাগিব। আপোনালোকে এনেকুৱা মোবাইল নম্বৰ দিব, আপোনালোকৰ মোবাইলত যিটো OTP আহিব সেই OTPটো দি দিব। তাৰপিছত এটা কেপচাৰ কোড এটা আহিব, সেই কোডটো এইটো চাওক, কেপচাৰ কোডটো মই ইয়াতে কেপচাৰ কোডটো বহাই দিম। কেপচাৰ কোডটো OTPটো দিয়াৰ পিছতে কেপচাৰ কোডটো এনেকুৱা GB8MOI, এইটো আমাৰ কেপচাৰ কোড আছে। এনেধৰণৰ আপোনালোকৰ এটা কেপচাৰ কোড আহিব, এই কেপচাৰ কোডটো আপোনালোকে বহাই দিব লাগিব। তাৰপিছতে ইয়াতে আমি তললৈ যাম, চাইন ইন, ইয়াতে আমি ক্লিক কৰিব লাগিব। চাওক, ইয়াতে চাইন ইন ক্লিক কৰাৰ পিছতে নতুন এটা পেজ আপোনালোকৰ অন হ'ব। সেই পেজটোত আপোনালোকে যিটো আপোনালোকৰ প্ৰফাইল আছে, এনেধৰণৰ প্ৰফাইলটো আহি যাব। আপোনালোকৰ এড্ৰেছটো আহিব আৰু আপোনালোকৰ নামটো আহিব। তাৰপিছতে এই চুকতে আপুনি পাব 3 ডট, এই 3 ডটত আপুনি ক্লিক কৰিব লাগিব। চাওক, ইয়াতে 3 ডট এটা অপশ্যন আছে, তাতে আমি নিউ এপ্লিকেশ্যন আৰু ইয়াতে ভিউ এপ্লিকেশ্যন, ইয়াতে আমি ভিউ এপ্লিকেশ্যনত ক্লিক কৰিম। ভিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে এইখিনিতে আমাৰ চাওক নাম্বাৰ আহি গ'ল, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি গ'ল। তাৰপিছতে আমাৰ এপ্লিকেশ্যন ৰিচিভ দিয়া দেখাইছে, ট্ৰেকিং ষ্টেটাছ, আমি ইয়াতে ক্লিক কৰিছোঁ। এইটো চাওক, আমি ইয়াতে ট্ৰেকিং ষ্টেটাছটো আমাৰ অনগয়িং হৈ আছে। আপোনালোকৰ এনেধৰণে কিমানটো আগবাঢ়িছে দেখা পাব। তাৰপিছতে এইটো আমাৰ যিটো এপ্লিকেশ্যন নাম্বাৰটো আছে, সেই নাম্বাৰটোত ক্লিক কৰিলে আমি পাম আমাৰ
সম্পূৰ্ণ তথ্য আমাৰ বেংকৰ ডিটেইলছ পাম, আমাৰ এড্ৰেছ ডিটেইলছ পাম, তাৰপিছতে এপ্লিকেশ্যনটো ৰিজেক্ট হৈছে নে ৰিচিভ হৈছে সেইটো পাব। চাওক এনেধৰণে আপুনি সেই আপোনাৰ এপ্লিকেশ্যন নম্বৰটোত ক্লিক কৰিলে আপুনি সম্পূৰ্ণ তথ্য পাই যাব। বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।